অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো ফৰ্মত একোৱে নাই কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো এই ছোৱালীখিনিয়ে সেকেন্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰ পিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফোৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকে ফোৰ্থ ইয়াৰতো পাব উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব প্ৰতি মাহত 1000 টকাকৈ পাব 1250 টকাকৈ আমি দিম 2500 টকা 2500 টকা দিম জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিও বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম পপত্ৰ সমূহ যাতে পূৰণ কৰি আমাক দিয়ে 10 অক্টোবৰ ম্যাক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজি স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSc কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ সেকেন্ডাৰী কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে সৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেন্টিয়াৰলি অপ্ট আউট আছে সৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহলে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্সেল স্কিম অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছো এতিয়া প্ৰশ্ন আহিব যে সেকেন্ড ইয়াৰত আমি পাম নে নাই সেকেন্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কন্ডিশন আছে যে ছোৱালীজনীয়ে এটা পাৰ্সেন্টেজ এটেন্ডেন্স সদায় লাগিব আমি তাক ধৰি দিম যেটো কলেজত সাধাৰণতে এটো এটেন্ডেন্স লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ ক্যাৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা ক্যাৰেক্টাৰ সাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যেটো আমাৰ সাধাৰণতে প্ৰিন্সিপাল জনে দিয়ে ক্যাৰেক্টাৰ মানে সেই ক্যাৰেক্টাৰটোত আমি যাব খোজা নাই ক্যাৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেছাল লাগিছে যেটো আমি ৰেগিংত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেন্টৰ ক্যাৰেক্টাৰ ব্যক্তিৰ ক্যাৰেক্টাৰ নহয় যেটো ছাত্ৰ জীৱনৰ ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই ক্যাৰেক্টাৰ এজ এ ষ্টুডেন্ট এটেন্ডেন্স তো ৰাখিছো নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে সেকেন্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰ পিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফোৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকে ফোৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিও খালি 2-3টা ধৰণৰ
ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব স্নাতক প্ৰথম বৰ্ষত যিসকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নাম ভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিও কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিও বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম আগষ্ট মাহৰ 30 তাৰিখৰ আগতে পপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই সেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশনৰ কাৰণে লাগিব আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হলে 10 নৱেম্বৰ যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিস কৰো তেতিয়াহলে আমি 11-12 অক্টোবৰত নকৰো ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম কিন্তু মই আশা কৰো যে ম্যাক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম